নমস্কাৰ কম্পিটিটিভ এক্সাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ক্লাছটোত আমি 9 আগষ্টৰ পৰা 21 আগষ্টৰ ভিতৰত যিমানবোৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আছে এই কুৱেশ্যনসমূহ আমি ইয়াত ডিছকাছ কৰিম। আৰু এই চিৰিজটোত আমি স্পেচিয়েলি কাৰেণ্ট এফেয়াৰ্ছৰ বিভিন্ন ধৰণৰ কুৱেশ্যন এনচাৰ ডিছকাছ কৰি আছোঁ। যদি আপোনালোকে ভিডিঅ' মোৰ চোৱা নাই, ডেছক্ৰিপশ্যন বক্সত ভিডিঅ'টো লিংক দিয়া আছে, তাৰ পৰা আপোনালোকে ভিডিঅ'টো চাই ল'ব। আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনসমূহ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামবিলাকতে অহা দেখা যায়, গতিকে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনসমূহ ইগন'ৰ নকৰিব। আপোনালোকে যদি পাৰে কুৱেশ্যনসমূহ নোট কৰি ৰাখি ল'ব। অ'কে, যদি আপোনালোকে চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগৰ বন্ধু বান্ধৱীক ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব। আহক আজি কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনসমূহ আমি ডিছকাছ কৰোঁ। আজি আমি কেইটামান পইণ্ট ডিছকাছ কৰিম। আমাৰ যদি ইণ্ডিয়াৰ পাৱাৰ মিনিষ্টাৰ, অ'কে, ইণ্ডিয়াৰ পাৱাৰ মিনিষ্টাৰ R.K. সিঙে ই চাৰ্টিফিকেশ্যন প্ৰগ্ৰাম লঞ্চ কৰিছে। অ'কে, ই চাৰ্টিফিকেশ্যন প্ৰগ্ৰাম লঞ্চ কৰিছে ফৰ দ্য ৰিফৰ্মছ এণ্ড ৰেগুলেটৰী নলেজ বেছ অন পাৱাৰ ছেক্টৰ। অ'কে, নেক্সট হৈছে আমাৰ যোনটো ইণ্ডিয়াৰ নিউক্লিয়াৰ পাৱাৰ কেপাচিটি। অ'কে, আমাৰ ইণ্ডিয়াৰ যোনটো নিউক্লিয়াৰ পাৱাৰ কেপাচিটি এইটো বহুত কম হৈ আছিলে। আমাৰ যোনটো কাৰেণ্ট নিউক্লিয়াৰ পাৱাৰ কেপাচিটি হৈছে 6780 মেগাৱাট। অ'কে, তাক এক্সটেণ্ডেড কৰা হৈছে কিমানলৈকে 2031ত টাৰ্গেট লৈছে যে 22,480 মেগাৱাটলৈ কি হ'ব, এইটো বঢ়াব 2031লৈকে এইটো টাৰ্গেট লোৱা হৈছে। অ'কে, নেক্সট পইণ্ট আমি ডিছকাছ কৰিম যোনটো উত্তৰ প্ৰদেশ। অ'কে, আমাৰ যোনটো ৱৰ্ল্ডৰ 50 মষ্ট পলিউটেড চিটি। অ'কে, ৱৰ্ল্ডৰ 50 মষ্ট পলিউটেড চিটিৰ ভিতৰত ইণ্ডিয়াৰ উত্তৰ প্ৰদেশৰ গাজিয়াবাদ হৈছে ছেকেণ্ড মষ্ট পলিউটেড চিটি। অ'কে, এইটো বহুত ইণ্ডিয়াৰ কাৰণে দুখৰ খবৰ যে আমাৰ ইণ্ডিয়াৰ যোনটো উত্তৰ প্ৰদেশৰ গাজিয়াবাদখনেই হৈছে ছেকেণ্ড। অ'কে, ৱৰ্ল্ডৰ ছেকেণ্ড মষ্ট পলিউটেড চিটি, এইটো বহুত বেয়া খবৰ। আৰু যোনটো আমাৰ চাইনাৰ এখন চিটি আছে যোনটো হটাৰ্ণ ইন জিংজিং প্ৰভিন্স। অ'কে, চাইনাৰ যোনটো হটাৰ্ণ এণ্ড জিংজিং প্ৰভিন্স, এইখন হৈছে ৱৰ্ল্ডৰ ফাৰ্ষ্ট মষ্ট পলিউটেড চিটি। অ'কে, এইবোৰ মনত ৰাখিব যে কেতিয়াবা কাৰেণ্ট এফেয়াৰ্ছ সুধিব পাৰে যে ৱৰ্ল্ডৰ 50 পলিউটেড চিটিৰ ভিতৰত ফাৰ্ষ্ট পলিউটেড চিটি কোনখন হ'ব, তেতিয়া হ'ব চাইনা, আৰু ছেকেণ্ড হৈছে আমাৰ উত্তৰ প্ৰদেশৰ গাজিয়াবাদ। অ'কে, আৰু যদি সোধে ৱৰ্ল্ডৰ ক্লিনেষ্ট চিটি কোনখন হয়, তেতিয়া হ'ব আমাৰ অষ্ট্ৰেলিয়াৰ জুডবেৰী। অ'কে, জুডবেৰী, অষ্ট্ৰেলিয়াৰ জুডবেৰীখন হৈছে ৱৰ্ল্ডৰ ক্লিনেষ্ট চিটি। অ'কে, আমি কুৱেশ্যনকেইটা আমি ডিছকাছ কৰোঁ। দ্য 11th মগাই অ'কে এৱাৰ্ড হেজ বিন কনফাৰ্ড টু হুইচ ফল্ক মিউজিচিয়ান। অ'কে, আমাৰ যোনটো 11th নম্বৰ যোনটো মগাই অ'কে এৱাৰ্ড, এইটো যোনটো কোন ফল্ক মিউজিচিয়ানক এৱাৰ্ডটো দিয়া হৈছে, প্ৰদান কৰা হৈছে, অপশ্যনবিলাক চাই ল'ব। শংকৰদেৱ, মাধৱ কন্দলী, মহেন্দ্ৰ কন্দলী। অ'কে, ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি, মহেন্দ্ৰ চুতীয়া। অ'কে, মহেন্দ্ৰ চুতীয়াকে কি হয়, আমাৰ যোনটো 11th মগাই অ'কে এৱাৰ্ড হেজ বিন কনফাৰ্ড উইথ ফল্ক মিউজিচিয়ান। অ'কে, নেক্সট হু গট সাহিত্য একাডেমি এৱাৰ্ড ফৰ হিজ বুক ঘটোচা ভিচম্বী। অ'কে, কোনজন সাহিত্য একাডেমি এৱাৰ্ড যোনটো ঘটোচা বুকৰ কাৰণে কাক প্ৰদান কৰা হৈছে সাহিত্য একাডেমি এৱাৰ্ড, অপশ্যনবিলাক চাই ল'ব। কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি, ডক্টৰ অজিত বড়ো। অ'কে, ডক্টৰ অজিত বড়োক ঘটোচা বুকখনৰ কাৰণে সাহিত্য একাডেমি এৱাৰ্ড প্ৰদান কৰা হৈছে। অ'কে, নেক্সট ৱৰ্ল্ড এলিফেণ্ট ডে ইজ অবজাৰ্ভ এভৰি ইয়েৰ অন হুইচ ডে। আমাৰ কি হয়, ৱৰ্ল্ডৰ এলিফেণ্ট ডে অবজাৰ্ভ কৰা হয় প্ৰতি বছৰে। এইটো কোন তাৰিখে অবজাৰ্ভ কৰা হয়, আগষ্ট 13, আগষ্ট 12, আগষ্ট 14 এণ্ড আগষ্ট 9। কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি, আগষ্ট 12। অ'কে, 12 আগষ্ট তাৰিখে ৱৰ্ল্ড এলিফেণ্ট ডে হিচাপে অবজাৰ্ভ কৰা হয়। নেক্সট হোৱাট ইজ দ্য থিম ফৰ ইণ্ডিপেণ্ডেঞ্চ ডে 15 আগষ্ট 2021। আমাৰ যোনটো 15 আগষ্টৰ ইণ্ডিপেণ্ডেঞ্চ ডে দিনাখনৰ এইবাৰ থিম কি আছিলে 2021 চনৰ, অপশ্যনবিলাক চাই ল'ব। ইণ্ডিয়া ফাৰ্ষ্ট, অলৱেজ ফাৰ্ষ্ট, নেশ্যন ফাৰ্ষ্ট, অলৱেজ ফাৰ্ষ্ট, এণ্ড ইণ্ডিয়া অলৱেজ ফাৰ্ষ্ট, এণ্ড ইণ্ডিয়া ফাৰ্ষ্ট, এগ্ৰিকালচাৰ ফাৰ্ষ্ট। কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি, নেশ্যন ফাৰ্ষ্ট, অলৱেজ ফাৰ্ষ্ট। অ'কে, আমাৰ যোনটো 2021 চনৰ ইণ্ডিপেণ্ডেঞ্চ ডে থিম আছিলে নেশ্যন ফাৰ্ষ্ট এণ্ড অলৱেজ ফাৰ্ষ্ট। অ'কে, আপোনালোকৰ কাৰণে ইয়াতে এটা কুৱেশ্যন এটা ৰাখিম যে ইণ্ডিপেণ্ডেঞ্চ ডে 2021 চনৰ যোনটো 15 আগষ্টৰ দিনাখন চিফ গেষ্ট হিচাপে কাক ইনভাইট কৰা হৈছিলে, আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি এনচাৰটো জনাব। নেক্সট কুৱেশ্যন, হুইচ ইণ্ডিয়ান চিটি হেজ বিন ডিক্লেয়াৰ্ড এজ দ্য ফাৰ্ষ্ট ৱাটাৰ প্লাছ চিটি অফ ইণ্ডিয়া। অ'কে, তলৰ কোনখন ইণ্ডিয়াৰ চিটিক ফাৰ্ষ্ট ৱাটাৰ প্লাছ চিটি হিচাপে ডিক্লেয়াৰ কৰা হৈছে, ইন্দোৰ, কলকাতা, হায়দৰাবাদ এণ্ড মধ্য প্ৰদেশ। কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ, ইন্দোৰ। অ'কে, ইন্দোৰকে আমাৰ ইণ্ডিয়াৰ ফাৰ্ষ্ট ৱাটাৰ প্লাছ চিটি হিচাপে ডিক্লেয়াৰ কৰা হৈছে। অ'কে, নেক্সট কুৱেশ্যন, হু ইনগ্ৰেটেড দ্য হেল্থ কুৱেষ্ট ষ্টাডি হুইচ উইল বি আণ্ডাৰটেকেন বাই 20 প্ৰাইভেট হস্পিটেলছ এক্ৰছ ইণ্ডিয়া। অ'কে, যোনটো আমাৰ হেল্থ কুৱেষ্ট ষ্টাডি 20 প্ৰাইভেট হস্পিটেলত কি কৈছে ইনগ্ৰেট কৰা হৈছে, এইটো কোনে ইনগ্ৰেট কৰিছে, অপশ্যনবিলাক চাই ল'ব।
ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি কে শিৱান অ'কে কে শিৱানে কি হয় হেল্থ কুৱেষ্ট ষ্টাডি 20 প্ৰাইভেট হস্পিটেলছ ইনগ্ৰেট কৰা হৈছে অ'কে ইয়াৰ বিষয়ে আমি অকণমান ডিছকাছ কৰিম যিটো হেল্থ কুৱেষ্ট তাৰ ফুল ফৰ্ম হৈছে হেল্থ কোৱালিটি আপগ্ৰেডেশ্যন আনেবল বাই স্পেচ টেকন'লজি অ'কে আপোনালোকে ফুল ফৰ্মটো মনত ৰাখিব হেল্থ কোৱালিটি আপগ্ৰেডেশ্যন এনেবল বাই স্পেচ টেকন'লজি অফ ইছৰ হয় অ'কে আৰু এইটো আমাৰ ইছৰৰ কি হয় চেয়াৰমেন হয় কে শিৱানে ইনগ্ৰেট কৰিছে আৰু আমাৰ ইছৰৰ হেডকোৱাৰ্টাৰ ক'ত হয় ইছৰৰ যদি হেডকোৱাৰ্টাৰ হয় তেতিয়াহ'লে বেংগলোৰ হ'ব আৰু ইছৰৰ চেয়াৰমেন হৈছে কে শিৱান অ'কে নেক্সট দ্য কুইট ইণ্ডিয়া ডে ইজ এন এনুৱেল চেলিব্ৰেশ্যন হুইচ টেক্স প্লেচ এভৰি ইয়েৰ অন আমাৰ কি হয় যোনটো কুইট ইণ্ডিয়া মুভমেণ্ট আমাৰ যোনটো কুইট ইণ্ডিয়া মুভমেণ্ট হৈছিলে তাকে ৰিফৰ্মছকৈ আমাৰ কুইট ইণ্ডিয়া ডে প্ৰতি বছৰে চেলিব্ৰেট কৰা হয় কোনটো তাৰিখে চেলিব্ৰেট কৰা হয় অপশ্যনবিলাক চাই ল'ব 8 আগষ্ট 6 আগষ্ট 5 আগষ্ট এণ্ড 9 আগষ্ট কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ 8 আগষ্ট অ'কে 8 আগষ্ট তাৰিখে কুইট ইণ্ডিয়া মুভমেণ্ট এনুৱেল চেলিব্ৰেশ্যন কৰা হয় অ'কে আমি ইয়াৰ বিষয়ে অকণমান ডিছকাছ কৰিম এভৰি ইয়েৰ অ'কে প্ৰতি বছৰে কিয় কুইট ইণ্ডিয়া ডে হিচাপে 8 আগষ্ট তাৰিখে পালন কৰা হয় অ'কে এনিভাৰ্চাৰী অফ কিহৰ এনিভাৰ্চাৰী কুইট ইণ্ডিয়া মুভমেণ্ট অ'কে আমাৰ যোনটো কুইট ইণ্ডিয়া মুভমেণ্ট হৈছিলে তাৰ এনিভাৰ্চাৰী হিচাপে 8 আগষ্ট তাৰিখে প্ৰতি বছৰে কুইট ইণ্ডিয়া ডে হিচাপে অবজাৰ্ভ কৰা হয় আৰু আমাৰ কুইট ইণ্ডিয়া মুভমেণ্টৰ ফাদাৰ কোন আছিলে নেশ্যনৰ ফাদাৰ মহাত্মা গান্ধী আৰু এইটো নেশ্যন কেতিয়া হৈছিলে 8 আগষ্ট 1942 মনত ৰাখিব 8 আগষ্ট 1942তে আমাৰ মহাত্মা গান্ধীৰ নেতৃত্বত কি হৈছিলে কুইট ইণ্ডিয়া মুভমেণ্ট ষ্টাৰ্ট হৈছিল অ'কে নেক্সট অন হুইচ ডে নেশ্যনেল হেণ্ডলুম ডে ইজ অবজাৰ্ভ ইণ্ডিয়াত নেশ্যনেল হেণ্ডলুম ডে কোন তাৰিখে অবজাৰ্ভ কৰা হয় 5 আগষ্ট 6 আগষ্ট 7 আগষ্ট এণ্ড 8 আগষ্ট কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি 7 আগষ্ট অ'কে 7 আগষ্ট তাৰিখে প্ৰতি বছৰে নেশ্যনেল হেণ্ডলুম ডে হিচাপে অবজাৰ্ভ কৰা হয় নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ দ্য ফাৰ্ষ্ট ষ্টেট ইন দ্য কাণ্ট্ৰি টু ইছ্যু দ্য অৰ্ডাৰ উইথ ৰিগাৰ্ড টু দ্য ইমপ্লিমেণ্টেশ্যন অফ দ্য নেশ্যনেল এডুকেশ্যন পলিচি NEP 2020 আমাৰ যোনটো 2020 চনত যোনটো নিউ এডুকেশ্যন পলিচি ৰিলিজ কৰিছিলে NEP তো NEP নিউ এডুকেশ্যন পলিচি মতে কোনে প্ৰথমবাৰৰ কাৰণে ফ'ল' কৰিছে নিউ এডুকেশ্যন পলিচি ইণ্ডিয়াৰ কোনখন ষ্টেট হয় হাৰিয়ানা কেৰেলা আছাম এণ্ড কৰ্ণাটকা কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি কৰ্ণাটকা অ'কে কৰ্ণাটকাই হৈছে আমাৰ যোনটো নিউ এডুকেশ্যন পলিচি প্ৰথমবাৰৰ কাৰণে ইণ্ডিয়াত ইমপ্লিমেণ্ট কৰিছে অ'কে নেক্সট হুইচ ডে অফ দ্য ইয়েৰ হেজ বিন ডিক্লেয়াৰ্ড এজ দ্য জেভলিন থ্ৰ' ডে বাই দ্য এথলেটিক্স ফেডাৰেশ্যন অফ ইণ্ডিয়া অ'কে ইণ্ডিয়া কি হয় দ্য এথলেটিক ফেডাৰেশ্যন ইণ্ডিয়াৰ যোনটো এথলেটিক ফেডাৰেশ্যনে কি হয় জেভলিন থ্ৰ' ডে হিচাপে এটা ডেট ইহঁতে ফিক্স কৰিছে যে জেভলিন থ্ৰ' ডে হিচাপে ডিক্লেয়াৰ কৰা হ'ব এইটো কোনটো ডেট ইহঁতে ফিক্স কৰিছে অপশ্যনবিলাক চাই ল'ব কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি 7 আগষ্ট অ'কে 7 আগষ্ট তাৰিখে কি হয় ইণ্ডিয়াত জেভলিন থ্ৰ' ডে হিচাপে চেলিব্ৰেট কৰা হ'ব অ'কে নেক্সট কুৱেশ্যন নম্বৰ 11 ইণ্টাৰনেশ্যনেল ডে অফ দ্য ৱৰ্ল্ড ইণ্ডিজিনিয়াছ পিপল ইজ অবজাৰ্ভ অন হুইচ ডে ইণ্টাৰনেশ্যনেল ডে অফ দ্য ৱৰ্ল্ড ইণ্ডিজিনিয়াছ পিপল এই দিৱস কেতিয়া পালন কৰা হয় 8 আগষ্ট 7 আগষ্ট 9 আগষ্ট এণ্ড 10 আগষ্ট কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি 9 আগষ্ট অ'কে 9 আগষ্ট তাৰিখে ইণ্টাৰনেশ্যনেল ডে অফ দ্য ৱৰ্ল্ড ইণ্ডিজিনিয়াছ পিপল ডে হিচাপে অবজাৰ্ভ কৰা হয় নেক্সট হুৱেন ইজ ৱৰ্ল্ড লায়ন ডে অবজাৰ্ভ এভৰি ইয়েৰ ৱৰ্ল্ড লায়ন ডে হিচাপে কোন তাৰিখে অবজাৰ্ভ কৰা হয় কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি 10 আগষ্ট অ'কে 10 আগষ্ট তাৰিখে ৱৰ্ল্ড লায়ন ডে হিচাপে অবজাৰ্ভ কৰা হয় আপোনালোকে এই ডেটবিলাক মনত ৰাখিব কেতিয়াবা সোধা যায় এইবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কেতিয়াবা এইবোৰ কম্পিটিটিভ এক্সামত অহা দেখা যায় গতিকে আপোনালোকে ইগন'ৰ নকৰিব এইবোৰ আপোনালোকে ভালকৈ মনত ৰাখি থ'ব অ'কে নেক্সট MOA ইণ্ডিয়া এপইণ্টছ হোম এজ ব্ৰেণ্ড এম্বেচেডৰ অ'কে আমাৰ কি হয় MOA ইণ্ডিয়া কাক ব্ৰেণ্ড এম্বেচেডৰ হিচাপে এপইণ্ট কৰা হৈছে PV সিন্ধু নীৰজ চোপ্ৰা মীৰাবাই চানু এণ্ড মনপ্ৰীত সিং অ'কে ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি অ'কে মীৰাবাই চানুক যিটো MOA ইণ্ডিয়াত ব্ৰেণ্ড এম্বেচেডৰ হিচাপে এপইণ্ট কৰা হৈছে অ'কে আমি ইয়াৰ বিষয়ে অকণমান চাম যোনটো আমাৰ MOA ইণ্ডিয়া অ'কে MOA ইণ্ডিয়া হৈছে ডাইৰেক্ট চেলিং FMCG অ'কে ই এটা ডাইৰেক্ট চেলিং কোম্পানী হয় আৰু এই ডাইৰেক্ট চেলিং কোম্পানীত আমাৰ যোনটো মীৰাবাই চানু অ'কে মীৰাবাই চানুক যোনটো অলিম্পিকত তেওঁ কি কৰিছিলে চিলভাৰ মেডেল জয় কৰিছিলে তেওঁকে ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্ত কৰা হৈছে অ'কে আৰু কি হয় মীৰাবাই চানুৱে তাত যোনটো MOA ইণ্ডিয়াৰ যিমানবোৰ প্ৰডাক্ট আছে বা যিমানবোৰ প্ৰডাক্ট লঞ্চ হ'ব তাৰ গোটেইবিলাক তেওঁ এডভাৰটাইজিং কৰিব অ'কে আৰু আমাৰ মীৰাবাই চানু আছিলে ৱেইট লিফ্টাৰ অন দ্য চিলভাৰ মেডেল অ'কে
অন 2020 টকিঅ' অলিম্পিকত ওমেন্সৰ 49 kg কেটেগৰীত তেওঁ চিলভাৰ মেডেল জয় কৰিছিল অ'কে নেক্সট ৱৰ্ল্ড ফটোগ্ৰাফী ডে ইজ অবজাৰ্ভ অন হুইচ ডে ৱৰ্ল্ডৰ ফটোগ্ৰাফী ডে হিচাপে কোন তাৰিখে পালন কৰা হয় অপশ্যনবিলাক চাই ল'ব কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি 19 আগষ্ট অ'কে 19 আগষ্ট তাৰিখে কি হয় ৱৰ্ল্ড ফটোগ্ৰাফী ডে হিচাপে অবজাৰ্ভ কৰা হয় অ'কে আমি ইয়াৰ বিষয়ে চাওঁ ৱৰ্ল্ড ফটোগ্ৰাফী ডে কেলৈ অবজাৰ্ভ কৰা হয় ৱৰ্ল্ড ফটোগ্ৰাফী চেলিব্ৰেশ্যন অন 19 আগষ্ট অ'কে 19 আগষ্ট এভৰি ইয়েৰ promote the photography as the hobby and also inspire the photographs around the globe to share a single photo with the rest of the world first official world photo the observe on August 19 okay 2010 August 19 পৰা এইটো world photography day হিচাপে celebrate কৰা হৈছে okay next under the plastic waste management amendment rule 2021 single use plastic like candy sticks plates cups will be banned from which date কি হয় আমাৰ যোনটো প্লাষ্টিক আমি মাৰ্কেটত প্ৰায় প্লাষ্টিক ব্যৱহাৰ কৰা দেখা যাওঁ গতিকে প্লাষ্টিক সম্পূৰ্ণ ধৰণে বেন কৰা হ'ব অ'কে 2021 চনৰ যোনটো এমেণ্ডমেণ্ট ৰুল মতে সম্পূৰ্ণভাৱে বেন কৰা হ'ব কিন্তু তাক কোন তাৰিখৰ পৰা বা কোন চনৰ পৰা বেন কৰা হ'ব যোনটো প্লাষ্টিক বা কেণ্ডি ষ্টিক্স প্লেটছ কাপবোৰ কোন তাৰিখৰ পৰা বেন কৰা হ'ব অপশ্যনবিলাক চাই ল'ব ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি 1 জুলাই 2022 অ'কে 1 জুলাই 2022 চনৰ পৰা কি হয় ইয়াক যোনটো প্লাষ্টিকক সম্পূৰ্ণ বেন কৰা হ'ব অ'কে Next, which state or union territory has launched the transport department faceless services? Okay. তলত উল্লেখ কৰা কোনখন চিটি ষ্টেট বা কোনখন ইউনিয়ন টেৰিটৰীয়ে যোনটো ফেচলেছ ছাৰ্ভিচ কি কৈছে লঞ্চ কৰিছে ফেচলেছ ছাৰ্ভিচ মানে হৈছে যোনবিলাক অফিচ ডিপাৰ্টমেণ্টলৈ যাব নালাগে ঘৰতে থাকি তেওঁলোকে অনলাইনত কামবিলাক কৰিব পাৰিব যোনটো ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট ট্ৰেন্সপৰ্ট লাইচেন্স বা ড্ৰাইভিং লাইচেন্স বা RC বুক এইবিলাকৰ কাৰণে তেওঁলোকে অফিচত যাব নালাগে ঘৰতে থাকি অনলাইন যোগে তেওঁলোকে এপ্লাই কৰিব পাৰিব এইটো কোনটো ইউনিয়ন টেৰিটৰী বা ষ্টেটে লঞ্চ কৰিছে অপশ্যনবিলাক চাই ল'ব দিল্লী তামিলনাডু অন্ধ্ৰপ্ৰদেশ এণ্ড ছত্তীশগড় কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ দিল্লী অ'কে দিল্লী যোনটো আমাৰ অৰবিন্দ কেজৰিৱাল চৰকাৰখনে কি হৈছে তেওঁলোকৰ দিল্লীত ফেচলেছ ছাৰ্ভিচ লঞ্চ কৰিছে অ'কে তাত কোনো ধৰণৰ অফিচত গৈ কাম কৰিব নালাগে ঘৰতে বহি তেওঁলোকে অনলাইন যোগে গোটেই ধৰণৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ কামবিলাক কৰিব পাৰিব অ'কে নেক্সট হুইচ ষ্টেট গভৰ্ণমেণ্ট হেজ লঞ্চ দ্য ইন্দিৰা গান্ধী আৰ্বান ক্ৰেডিট কাৰ্ড স্কিম 2021 কোনখন গভৰ্ণমেণ্টে ইন্দিৰা গান্ধী আৰ্বান ক্ৰেডিট কাৰ্ড স্কিম 2021 চনত লঞ্চ কৰিছে ছত্তীশগড় ঝাৰখণ্ড কেৰেলা ৰাজস্থান কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি ৰাজস্থান অ'কে ৰাজস্থানৰ ষ্টেটতে ৰাজস্থান গভৰ্ণমেণ্টে কি কৰিছে ইন্দিৰা গান্ধী আৰ্বান ক্ৰেডিট কাৰ্ড স্কিম লঞ্চ কৰিছে অ'কে নেক্সট কুৱেশ্যন হুইচ ইণ্ডিয়ান ষ্টেট লঞ্চ ইণ্ডিয়াজ ফাৰ্ষ্ট স্মাৰ্ট হেল্থ কাৰ্ড স্কিম কভাৰিং ইটছ 3.5 crore people of 96 lakhs family under the বিজু স্বাস্থ্য যোজনা অ'কে কোনখন ষ্টেটে কি কৰিছে স্মাৰ্ট হেল্থ কাৰ্ড স্কিম অ'কে স্মাৰ্ট হেল্থ কাৰ্ড স্কিম লঞ্চ কৰিছে কি হয় কভাৰ কৰিব যে 3.5 crore people অ'কে 3.5 crore people আৰু 96 lakhs ফেমিলিক তেওঁলোকে কি কৰিব ইয়াত সামৰি ল'ব আণ্ডাৰ দ্য বিজু স্বাস্থ্য যোজনা অ'কে এই স্মাৰ্ট হেল্থ কাৰ্ড স্কিমটো কি হয় এইটো কাৰ্ডটো যদি পায় তেওঁলোকে কি কৰিব ফ্ৰী ট্ৰিটমেণ্ট তেওঁলোকে কৰিব পাৰিব গভৰ্ণমেণ্ট হস্পিটেল বা প্ৰাইভেট হস্পিটেলবিলাকত তেওঁলোকৰ যদি ডাঙৰ ডাঙৰ বেমাৰ থাকে তো তেতিয়াহ'লে তেওঁলোকে ফ্ৰী ট্ৰিটমেণ্ট কৰিব পাৰিব অ'কে তাকে কোনটো ষ্টেটে লঞ্চ কৰিছে এইটো গুজৰাট হাৰিয়ানা ওড়িশা এণ্ড আছাম কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি ওড়িশা অ'কে ওড়িশা চৰকাৰে যোনটো স্মাৰ্ট হেল্থ কাৰ্ড স্কিম বিজু স্বাস্থ্য যোজনাৰ আণ্ডাৰত লঞ্চ কৰিছে অ'কে আই হোপ কুৱেশ্যনখিনি আপোনালোকে বুজি পাইছে আজি আমি কাৰেণ্ট এফেয়াৰ্ছৰ ইম্পৰ্টেণ্ট পইণ্টৰ কুৱেশ্যনসমূহ আমি ডিছকাছ কৰিলোঁ আপোনালোকে যদি এতিয়ালৈ ছ'চিয়েল প্লেটফৰ্মসমূহত জইন হোৱা নাই তেতিয়াহ'লে জইন হৈ ল'ব যে বিশেষকৈ ইউটিউবত ফেচবুক এণ্ড টেলিগ্ৰাম অ'কে বিশেষকৈ টেলিগ্ৰামত জইন হৈ ল'ব টেলিগ্ৰামত মই ইম্পৰ্টেণ্ট টপিক ইম্পৰ্টেণ্ট ভিডিঅ' বা ইম্পৰ্টেণ্ট নটিফিকেশ্যন মই যিমানবোৰ পাই থাকোঁ এইবিলাকৰ মই আপডেট দি থাকোঁ আপোনালোকে টেলিগ্ৰাম চেনেলটো ডাউনলোড কৰি টেলিগ্ৰামত কম্পিটিটিভ এক্সাম চেনেল কৰি চাৰ্চ কৰি আপোনালোকে জইন হৈ ল'ব অ'কে ধন্যবাদ